আপুনি বাৰু সাপলৈ ভয় কৰেনে? নিশ্চয় উত্তৰটো হ'ব হয়, মই সাপলৈ ভয় কৰোঁ। আপোনাৰ দৰে ময়ো সাপলৈ ভয় কৰোঁ, কাৰণ মই জানো যে সাপ এবিধ সৰীসৃপ প্ৰাণী। সাপে প্ৰকৃতিৰ যি পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশৰ মাজত সাপে লুকাই যাবৰ পৰা সিহঁতৰ যি শাৰীৰিক ব্যৱস্থা, সেই শাৰীৰিক ব্যৱস্থাটো আছে। অৰ্থাৎ যিকোনো ঠাইতে সাপ লুকাই থাকিব পাৰে আৰু যিকোনো মুহূৰ্ততে সাপ এটা আক্ৰমণাত্মক হৈ কাৰোবাক দংশন কৰিব পাৰে। যিহেতু সাপ বিবেকহীন প্ৰাণী, সি যিকোনো সময়তে মানুহেই হওক বা অন্য প্ৰাণীয়ে হওক আক্ৰমণ কৰে। গতিকে সাপৰ পৰা আমি নিৰাপদ দূৰত্ব বচাই ৰখাটো আমাৰ কাৰণে অতি প্ৰয়োজনীয় কথা। এটা সময় আছিল যিটো সময়ত আমি সৰু আছিলোঁ, সেইটো সময়ত আমি সাপ দেখিলেই খেদি খেদি মাৰিছিলোঁ। কিন্তু বৰ্তমান সময়ত সাপ এক দুষ্প্ৰাপ্য প্ৰাণীৰ নিচিনা হৈ পৰিছে। যদিও ঠায়ে ঠায়ে যথেষ্ট পৰিমাণে সাপ আছে আৰু চৰকাৰী নীতি নিয়ম আছে বা আইন আছে যে সাপ আমি বধ কৰিব নোৱাৰোঁ, কাৰণ সাপ হ'ল প্ৰকৃতিৰ এটা অংগ। গতিকে যিবিলাক প্ৰাণী আমি হত্যা কৰিব নোৱাৰোঁ বা তেনেকুৱা অনুমতি নাই, আৰু যিবিলাক প্ৰাণীৰ পৰা যিকোনো সময়তে বিপদৰ সম্ভাৱনা আছে, সেইবিলাক প্ৰাণীৰ পৰা আমি দূৰত্ব বজাই ৰাখিব লাগে বা আমি নিৰাপদ স্থানত থাকিব লাগে। মোৰ ভিডিঅ'টো সাপ সম্পৰ্কে বৰ বেছি কথাৰ ভিডিঅ' নহয়। সাপৰ পৰা কেনেকৈ হাত সাৰি থাকিব পাৰি বা সাপৰ আক্ৰমণৰ পৰা আমি কেনেকৈ হাত সাৰিব পাৰোঁ, তাৰ ওপৰতহে ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আমি জানো যে সাপে প্ৰায়ে ভেকুলী, নিগনি ইত্যাদি সৰু সৰু প্ৰাণীবোৰ ধৰি খায়। গতিকে আমি যেতিয়া ঘৰৰ ভিতৰত বিভিন্ন ধৰণৰ কাম কাজ কৰোঁ তেতিয়া বা খোৱা বোৱা কৰোঁ, তেতিয়া কি হয়, খোৱা বোৱাৰ কিছুমান বস্তু মাটিত পৰি থাকে বা বিভিন্ন স্থানত আমাৰ পৰি থাকে, আৰু সেইবিলাক খাবলৈ নিগনি অহাটো তেনেই স্বাভাৱিক কথা। আৰু যিহেতু সাপৰ আটাইতকৈ প্ৰিয় খাদ্য হ'ল নিগনি, গতিকে নিগনি ধৰিবলৈ সাপ আপোনাৰ ঘৰত যিকোনো মুহূৰ্ততে প্ৰৱেশ কৰিব পাৰে। গতিকে আমি যিবিলাক খোৱা বস্তু ৰাখোঁ, সেই খোৱা বস্তুবিলাক আমি ঢাকি থ'ব লাগে, আৰু নিগনিয়ে যাতে সেই খোৱা বস্তুবিলাক খাবলৈ আপোনাৰ ঘৰলৈ প্ৰৱেশ নকৰে, তাৰ বাবে আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ঠিক তেনেকৈ ভেকুলীও সাপে খোৱা দেখা যায়। গতিকে ভেকুলীও যাতে আপোনাৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে বা ভেকুলীটো খেদি যাতে সাপ এটা আপোনাৰ ঘৰত নোসোমায়হি, তাৰ ব্যৱস্থা আপুনি মই কৰি ৰখাটো একান্তই বাঞ্ছনীয়। এটা কথা মনত ৰখা ঠিক যে সাপৰ প্ৰিয় খাদ্য মানুহ নহয়, বা কোনোবা এটা জীৱক দংশন কৰাটো সাপৰ একেবাৰে তেওঁলোকৰ আচৰণৰ বিপৰীত কথা। কাৰণ মানুহ বা অন্যান্য জীৱ জন্তু সাপে খাদ্য হিচাপে গ্ৰহণ নকৰে। সিহঁতে আঁতৰত পৰিলে, বিপদত পৰিলে বা দুখ পালে, যিহেতু বিবেকহীন প্ৰাণী, সিহঁতে আমাক আক্ৰমণ কৰিবলৈ উদ্যত হয়। দ্বিতীয় কথাটো হ'ল যে আমি ঘৰত যিবিলাক ফুলৰ টাব ইত্যাদি সজাই ৰাখোঁ, যিবিলাক আমি ডেক'ৰেশ্যনৰ কাৰণে বস্তু ৰাখোঁ ঘৰৰ বাৰাণ্ডাত বা ঘৰৰ কাষত, সেই বস্তুবিলাক আমি কিছু দূৰত্বত ৰখা উচিত। যদি 2-4 ফুটমান দূৰত প্ৰতিটো টাব ৰখা যায়, তেতিয়াহ'লে তাৰ ওচৰলৈ সাপ আহিলেও বা তাৰ মাজত সাপ এটা সোমাই থাকিলেও আমাৰ সততেই চকুত পৰিব। গতিকে ঘৰৰ টাববিলাক আমি সেৰেঙা সেৰেং কৰি ৰাখিব লাগে, যাতে সাপে তাৰ মাজত আত্মগোপন কৰি থাকি যিকোনো সময়ত আমাক আক্ৰমণ কৰিব নোৱাৰে। অসমৰ জীৱন হ'ল গ্ৰাম্য জীৱন। অসমৰ বেছিভাগ মানুহে গাঁৱত থাকে। হাঁহ, কুকুৰা, গাহৰি ইত্যাদি পালন কৰাটো অসমৰ মানুহে তেওঁলোকৰ পেচা হিচাপে গ্ৰহণ কৰে বা তেওঁলোকে ছাইড ইনকম হিচাপেও বহুতে ব্যৱহাৰ কৰে। গতিকে যদি আপোনাৰ ঘৰত হাঁহ কুকুৰাৰ গঁৰাল আছে, সেইবিলাক নিয়মিতভাৱে পৰিষ্কাৰ কৰি ৰখাটো আপোনাৰ কৰ্তব্য। লগতে হাঁহ কুকুৰাৰ গঁৰালত নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ফেনাইলৰ নিচিনা কিছুমান বস্তু মাৰিব পাৰে, যিবিলাকৰ গোন্ধ সাপে খুব বেছিকৈয়ে বেয়া পায়। 3 নম্বৰৰ কথাটো হ'ল, যেতিয়া আমি বাহিৰলৈ যাওঁ, কিবা কামত আমি ৰাস্তাৰে খোজ কাঢ়োঁ, এনেকুৱা দিনত কেতিয়াও পোহৰ নোহোৱাকৈ আমি খোজকাঢ়িব নালাগে। আজিকালি মোবাইল ফোনবিলাক মানুহৰ হাতে হাতে হৈছে। মোবাইল ফোনত এটা শক্তিশালী টৰ্চ থাকে ওচৰৰ বস্তু দেখিবৰ বাবে। গতিকে সেই টৰ্চটো জ্বলাই গ'লেও অন্ততঃ সাপৰ পৰা কিছু পৰিমাণে নিৰাপদ হৈ থাকিব পাৰি। মনত ৰাখিব যে অসমত যিবিলাক সাপ আছে, সাপবিলাকৰ ৰাতিহে সেইবিলাকৰ গতিবিধি আৰম্ভ হয়। গতিকে ৰাতিৰ সময়ছোৱাত সাপে যিকোনো সময়তে মানুহক দংশন কৰিব পাৰে। গতিকে ৰাতি কোনোবা ঠাইলৈ যাবলৈ হ'লে সদায় আমি টৰ্চ লাইট ব্যৱহাৰ কৰা উচিত। ঘৰৰ ভিতৰত যিবিলাক বস্তু ৰখা হয়, সেই বস্তুবিলাক অলপ সেৰেঙা সেৰেংকৈ ৰাখিব লাগে। দম কৰি বস্তু ৰখাৰ পৰিৱৰ্তে বস্তুবিলাকৰ ওপৰত বা বস্তুবিলাকৰ কাষত যাতে সততে চকু পৰে, ঠিক তেনেকৈ আমি ৰখা উচিত। শেষৰ কথাটো কৈছোঁ, ঘৰ এখনক সাপৰ পৰা সুৰক্ষিত কৰি ৰখাৰ প্ৰধান দায়িত্বটো হ'ল আমাৰ মাজত সচেতনতা সৃষ্টি কৰা। ঘৰৰ ভিতৰত মানুহে ফেনাইল বা সাপে বেয়া পোৱা গোন্ধৰ বস্তু যেনেকৈ নহৰু পানী ইত্যাদি
আমি মাৰিব পাৰোঁ কিন্তু মনত ৰখা উচিত যে ওলোৱা সোমোৱা দুৱাৰ মুখত কেতিয়াও ফেনাইল বা নহৰু পানী ইত্যাদি মৰা উচিত নহয় কাৰণ যিখন দুৱাৰেদি আপুনি ওলোৱা সোমোৱা কৰে সেইখন দুৱাৰেদি হয়তো অকস্মাতে ভিতৰত সোমোৱা এটা সাপ ওলাই যাব পাৰে যদি ৰাস্তাটোতে আমি ফেনাইলৰ গোন্ধ দি থৈ দিওঁ তেতিয়াহ'লে সাপটোৱে দিক বিদিক শূন্য হৈ সেই ঠাইতে বা সেই ঘৰটোৰ ভিতৰতে সিহঁত ৰৈ থাকিব যেতিয়ালৈকে গোন্ধটো নাযায় তেতিয়া যদি কিবা কাৰণত দংশন কৰে সাপটো দায়ী নহ'ব তাৰ পৰিৱৰ্তে আমি ভুলকৈ ফেনাইল মৰা বা নহৰু পানী ইত্যাদি মৰা মানুহবিলাকে দায়ী হ'ম সাপৰ পৰা নিৰাপদে কেনেকৈ থাকিব পাৰি তাৰ সম্পৰ্কে মোৰ যি সীমিত জ্ঞান সেই সীমিত জ্ঞানেৰে সৈতে মই 2-4টা কথা আপোনালোকক ক'লোঁ আপোনালোকে যদি কথাখিনি আপোনালোকৰ মনপুত হয় তেতিয়াহ'লে আপোনালোকে কথাখিনি শ্বেয়াৰ কৰি দিব পাৰে যদি আপোনালোকে ভাবে যে কথাখিনিৰ লগত আৰু কিবা সংযোগ কৰিবলগীয়া আছিল তেতিয়াহ'লে আপোনালোকে সংযোগ কৰিব পাৰে শেষত আৰু এটা কথা কৈ মোৰ ভিডিঅ'টো সামৰিবলৈ লৈছোঁ কিবা কাৰণত যদি দুৰ্ভাগ্যজনকভাৱে আপোনাকেই হওক বা আপোনাৰ কোনো আত্মীয় কুটুম্ব বা চিনাকি মানুহক সাপে দংশন কৰে কেতিয়াও বেজ বেজালি জৰা ফুকা ইত্যাদি কাম কৰিবলৈ আগবাঢ়ি নাযাব কাৰণ সেইবিলাক কথা একেবাৰে বৈজ্ঞানিক কথা নহয় আজিকালি চিকিৎসকসকলৰ ওচৰত এণ্টিভেনম উপলব্ধ হৈ থাকে বিশেষকৈ জিলা চিকিৎসালয়বিলাকত এণ্টিভেনম পোৱা যায় এণ্টিভেনম হ'ল সাপৰ প্ৰতিবিষ অৰ্থাৎ সাপে যি বিষ দিয়ে সেই বিষক নিষ্ক্ৰিয় কৰিবৰ বাবে এণ্টিভেনমসমূহ আছে আমাৰ অসম মুলুকতো বৰ্তমান অভিজ্ঞতা থকা যথেষ্ট সংখ্যক ডাক্তৰ আছে বিভিন্ন প্ৰশিক্ষণ তেখেতসকলকো দিয়া হৈছে উজনি অসমৰ ফালে শিৱসাগৰ জিলাৰ ডিমৌ নামৰ ঠাইত ডক্টৰ সুৰজিৎ কিৰি বুলি এজন কৃতবিদ্য সৰ্পৰ বিষৰ বিপৰীতে কাম কৰি থকা চিকিৎসক আছে তেখেতৰ লিখাবিলাক তেখেতৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে so thank you very much please stay connected keep watching my videos and don't forget to follow share and comment